এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড গতিকে আমি তাতো নজৰ ৰাখিছোঁ যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে কিন্তু যিসকলে কৰা নাই কাৰণ অকল অসমৰ ইউটিউবাৰ নহয় গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ 50 লাখ দিলোঁ গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে যাতে ৰিপিটেশ্যন নহয় তেওঁলোকেও দিলে গভৰ্ণমেণ্টেও দিলে ৰিপিটেশ্যন হ'ব গতিকে যাতে ৰিপিটেশ্যন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব এবাৰ চাই পেলাই তেওঁলোকক সন্মানিত কৰাটো কোনো বাধা নাই যিসকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা সন্মান প্ৰদৰ্শন কৰাটো কোনো বাধা নাই গতিকে এনেও যিসকলে ফ্লাডত আমাক সহায় কৰিছে NGO হওক বা কোনোবাই দেশৰ বাহিৰৰ পৰা বিদেশৰ পৰা যোনে যেনেকৈ সহায় কৰিছে ৰাজ্য চৰকাৰেতো তেওঁলোকক সন্মান এটা জনাবই লাগিব গতিকে এইটো আমি ইনকুৱাৰী নহয় আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম যে যিসকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্তত গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আৰু মই এইটোৱে কৈছোঁ যে 72 একাউণ্টছ আমি আইডেণ্টিফাই হৈছে আমাৰ পুলিচে আৰু আইডেণ্টিফাই কৰি আছে তেওঁলোকৰ যিটো চাইবাৰ চেল আছে